গৰমৰ দিনত বৰ বেছিকৈ পাকঘৰ সোমাই থাকিব নোৱাৰি, হয়নে নহয় বাৰু? দালি ভাতৰ লগত এনেকুৱা এখন পিটিকা হ'লে আৰু একোৱেই নালাগে। আজি বনাই আছোঁ পটলৰ পিটিকা। প্ৰথমতে মই নহৰু আৰু জলকীয়াকেইটা পুৰি দিলোঁ, 3টা পটল পুৰিছোঁ, লগতে এটা বিলাহী পুৰিছোঁ। পটলকেইটা পুৰোঁতে যিহেতু অকণমান সময় লাগে, ইলুটি সিলুটি কৰি থাকিলোঁ। বিলাহীটো পুৰি হৈয়ে গ'ল, আৰু লগতে যে মই বইল কৰি লোৱা 2টা আলুও পুৰি লৈছোঁ দেই, এই পুৰা গোন্ধটোৰ কাৰণে জানেনে। এই আটাইখিনি মোৰ পুৰি হৈয়ে গ'ল। এতিয়া এটা চপাৰত মই পিঁয়াজ আৰু আদাখিনি লগতে পোৰা জলকীয়াকেইটা আগতীয়াকৈ অকণমান চপ কৰি লৈছোঁ। এতিয়া পুৰি থোৱা বিলাহীটোৰ বাকলিখিনি গুচাই ল'লোঁ, আৰু নহৰুটো গোটেইখিনি ফুটাই বাকলিখিনি গুচাই লৈছোঁ এনেদৰে। আদা টুকুৰা দিছোঁ, আৰু পটলখিনি গুচাওঁতে অকণমান সময় লাগে, বাকলিবোৰ লাগি ধৰে যে। অৱশ্যে মই এই ৰেচিপিটো যে মল্লিকা বাৰ পৰাই শিকা দেই, তেখেতৰ পৰা যথেষ্টখিনি ৰেচিপি শিকিছোঁ। আগতে অৱশ্যে পটলৰ পিটিকা খাই পোৱা নাই, তেখেতে বনোৱা দেখি পিছদিনাখনিয়ে বনালোঁ, কিন্তু মানে দিয়াহে নাছিলোঁ ভিডিঅ'টো দেই। আৰু মান ধনিয়া পাত 2খিলামান দিছোঁ দেই। মান ধনিয়া পাত দিলে যিকোনো পিটিকা বা চাটনিয়ে খায়েই ভাল লাগে, হয়নে নহয় বাৰু? এই আটাইখিনি চপ কৰি ল'লোঁ। এয়া আমাৰ পিটিকা ৰেডি হ'লেই আৰু। এতিয়া ইয়াতে দিম মই জোখ অনুসৰি নিমখ, আৰু আমাৰ পিটিকাৰ প্ৰধান বস্তু কি বাৰু? মিঠাতেল অকণ, হয়নে নহয়? এয়া মিঠাতেল অকণমান দি লৈ এতিয়া আটাইখিনি ভালদৰে সানি লৈ আৰু খোৱাৰহে কথা। দালি ভাতৰ লগত যে ভাতকেইটা খায়েই ভাল লাগে। এইখন পিটিকা আমাৰ ঘৰৰ সকলোৱে ভাল পালে। যিসকলে বনাই চাবচোন।